নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহিতপল দাস চাহক আজিৰ বাতৰি যোৰহাট চহৰস্থিত মালৌঘাটত শুভাৰম্ভণি কৰা হয় মিমাং বয়নশিল্পৰ স্থানীয় মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ এক প্ৰয়াস নিউজ নাৰেক প্ৰতিবেদন যোৰহাটৰ পূৰ্ব ভাৰতীয় শৈক্ষিক ন্যাসে উত্তৰ পশ্চিম যোৰহাটৰ মালৌঘাটৰ ৰেখামণি বৰগোহাঁই গগৈ বাসগৃহ প্ৰাংগণত প্ৰতিষ্ঠা কৰা মিমাং এখোজ স্বাৱলম্বিতাৰ দিশে বয়নশিল্প অনুষ্ঠানটো গামোচাৰ বান খুলি দুৱাৰ মুকলি কৰে শৈক্ষিক ন্যাসৰক্ষী তন্ময়ৰাণী নেওগে পূৰ্ব ভাৰতীৰ বন্দিতা সীমাই উদ্দেশ্য ব্যাখ্যা কৰি মিমাং অৰ্থ প্ৰকাশ কৰে তেখেতে জানিবলৈ দিয়ে যে মিমাং মানে অসম আৰু কেৰালাৰ সাজ পোছাক সংস্কৃতি আৰু শিল্পৰ মিলন বুলি উল্লেখ কৰাৰ লগতে পৰম্পৰাগত বয়নশিল্পৰ ঐতিহ্য সংৰক্ষণ আৰু নতুনত্ব সংযোজনৰ জৰিয়তে স্থানীয় মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছে বুলি উল্লেখ কৰে শৈক্ষিক ন্যাসৰ শিল্পীসকলে সমবেত সংগীত পৰিৱেশন কৰি শুভাৰম্ভ কৰা সভাখনৰ আঁতৰে ন্যাসৰ বুলবুল গড়ে উক্ত অনুষ্ঠানত স্থানীয় সমাজকৰ্মী মনোৰঞ্জন গগৈ অৱসৰপ্ৰাপ্ত শিক্ষক ৰমেশ চন্দ্ৰ বৰা জ্যেষ্ঠ সাংবাদিক ৰমেন শইকীয়া প্ৰমুখ্যে স্থানীয় ভালেসংখ্যক গণ্যমান্য ব্যক্তি আৰু মহিলাসকলৰ লগতে পূৰ্ব ভাৰতীয় শৈক্ষিক ন্যাসৰ লগত ৰাজ্যখনতে জড়িত হৈ থকা বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে স্বাৱলম্বিতাৰ দিশে এখোজ এই বয়ন শিল্প কেন্দ্ৰটো আজি মালৌঘাট অঞ্চলত পূৰ্ব ভাৰতীয় এডুকেশ্যনেল ট্ৰাষ্টৰ উদ্যোগত আজি উদ্বোধন কৰা হৈছে মিমাং এই বয়ন শিল্পটো এটা অকল বয়ন শিল্প কেন্দ্ৰ হিচাপেই নহয় আচলতে আমি ফেব্ৰিকৰ দ্বাৰা কাপোৰৰ দ্বাৰা আমি কেনেকৈ দুখন ৰাজ্যৰ মাজত এটা সংযোজন স্থাপন কৰিব পাৰি তাৰ উদ্দেশ্যে আচলতে আমাৰ এই আজি এই বয়ন শিল্পটো কেন্দ্ৰটো আৰম্ভ হৈছে আমি অসম আৰু কেৰালাৰ মাজত যিটো এটা বহুতখিনি ক্ষেত্ৰত আমি দেখোঁ যে তেখেতসকলৰ লগত আমাৰ সাজ পোছাকৰ বা পিন্ধাৰ ধৰণ কিছুমান বহুতখিনি একেই বা তাত হোৱা শাক পাচলিও কিছুমান এনেকুৱা ধৰণৰ হয় যে আমাৰ ইয়াৰ আৰু তাৰ মাজত তেনেকৈ পাৰ্থক্য নাই গতিকে আমি ভাবিছোঁ যে আমি কেনেকৈ ধৰণে এই ফেব্ৰিকৰ জৰিয়তে বা কাপোৰৰ জৰিয়তে আমি কেনেকৈ এটা সংযোজন স্থাপন কৰিব পাৰোঁ সেই উদ্দেশ্যে আচলতে আমাৰ এই বয়ন শিল্প কেন্দ্ৰটো আৰম্ভ কৰা হৈছে এই বয়ন শিল্প কেন্দ্ৰটোত মালৌঘাট অঞ্চলৰ 11গৰাকী মহিলাই তেওঁলোকৰ উদ্যোগতেই হ'ব আৰু তেওঁলোকে নিজৰ স্বাৱলম্বিতা হোৱাৰ উপৰিও তেওঁলোকে কেনেকৈ এই অঞ্চলৰ বাকী মহিলাসকলকো স্বাৱলম্বিতা হোৱাত কেনেকৈ ধৰণে তেওঁলোকক আগবাঢ়ি যাবত সহায় কৰাত তেওঁলোকে সহায় কৰিব বুলিও আমি আশা কৰিছোঁ আৰু অনাগত দিনত আমি মালৌঘাট অঞ্চলৰ বাসীৰ সহযোগত আমাৰ এই উদ্দেশ্যটো আমি সফলৰূপে ৰূপায়ণ কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ যোৰহাটৰ আৰু ক'ত কৰিব আমি বৰ্তমান মালৌঘাট অঞ্চলতে আমি ভাবিছোঁ এতিয়া আমি এক্সপানশ্যনৰ কথা আমি ভবা নাই যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।